মই এই মুহূৰ্তত উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ চিজনগ্ৰাম ৰাজচক্ৰৰ অন্তৰ্গত গোলাপাৰা তৃতীয় খণ্ড পূৰ্বপাৰা অৰ্থাৎ মানা নদীৰ কাষত। আৰু এই গোলাপাৰা তৃতীয় খণ্ডৰ যি পূৰ্ব ইয়াতে মানা নদীয়ে বিগত 2 বছৰ ধৰি তীব্ৰ হারে গৰাখহনীয়া অব্যাহত ৰাখিছে, যাৰ ফলত কেইবাটাও পৰিয়ালৰ বাসগৃহ ইতিমধ্যে নৈবিকত বিলীন হৈছে। মই ভিডিঅ' এজেন্সীক দেখাবলৈ অনুৰোধ কৰিম। এয়া হৈছে বঙাইগাঁও জিলাৰ চিজনগ্ৰাম ৰাজচক্ৰৰ অন্তৰ্গত গোলাপাৰা তৃতীয় খণ্ড পূব অর্থাৎ এই গোলাপাড়া তৃতীয় খণ্ড পূবত বিগত 2 বছর ধরে তীব্র হারে গৰাখহনীয়া অব্যাহত আছে আৰু গৰাখহনীয়াৰ কবলত পৰি ইতিমধ্যে কেইবাটাও পৰিয়ালৰ বাসগৃহ নৈৰ বুকুত বিলীন হৈছে। ইতিমধ্যে আমি জানিব পাৰিছো প্ৰায় 3টাকৈ পৰিয়ালৰ বাসগৃহ নৈৰ বুকুত বিলীন হৈছে। তাৰ পিছতে কিন্তু জনপ্ৰতিনিধি হওক বা জিলা প্ৰশাসনে হওক বা ৰাজ্যৰ বিয়াগম জলসম্পদ বিভাগে কিন্তু এতিয়ালৈকে কোনো গুৰুত্ব প্ৰদান কৰা নাই। ফলত প্ৰতিদিনে চপৰে খহিছে নৈৰ গৰা। ইতিমধ্যে নাম্বাৰপাৰাৰ পৰা গোলাপাৰা যিখন পথ আছিল এই পথও কিন্তু ইতিমধ্যে নৈৰ বুকুত বিলীন হৈছে। ফলত বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যাতায়াত ব্যৱস্থা কিন্তু ব্যাহত হৈ পৰিছে। মই বিৰোধীক পুনৰ দেখাবলৈ অনুৰোধ কৰিম যে ইয়াৰ যি ভয়াবহ গৰাখহনীয়া এই গৰাখহনীয়া কবলৰ পৰি ইতিমধ্যে নৈৰ পশ্চিম দিশত কিন্তু বালিচৰৰ সৃষ্টি হৈছে, কাৰণ প্ৰতি বছৰে এটাৰ পিছত এটা বাসগৃহ নৈৰ বুকুত বিলীন হৈছে। আৰু যিসকল লোকৰ বাসগৃহ নৈৰ বুকুত বিলীন হৈছে সেই লোকসকলে কিন্তু এতিয়া অস্থায়ীভাৱে বিভিন্ন ঠাইত তেওঁলোকে অস্থায়ীভাৱে বসবাস কৰিবলগীয়া হৈছে। আৰু যিখন পথ আছিল এই পথটো ইতিমধ্যে নৈৰ বুকুত বিলীন হোৱাৰ ফলতে কিন্তু বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যাতায়াত ব্যাহত হৈ পৰিছে। নাম্বাৰপাৰাৰ পৰা গোলাপাৰা যোৱা যি পথ এই পথটো সম্পূৰ্ণৰূপে নৈৰ বুকুত বিলীন হৈছে, কিন্তু তাৰ পিছতো ৰাজ্যৰ বিয়াগম জলসম্পদ বিভাগে কিন্তু কোনো গুৰুত্ব প্ৰদান কৰা নাই। মই ভিডিঅ'টো পুনৰ দেখিবলৈ অনুৰোধ কৰিম। চাওক কিমান ভয়াবহ গৰা। প্ৰতিদিনে এনেদৰে ডাঙৰ চপৰে নৈৰ বুকুত গৰা খহিছে, যাৰ ফলতে কিন্তু এই অঞ্চলৰ ৰাইজসকল কিন্তু আতংকিত হৈ পৰিছে। ইতিমধ্যে বিঘাই কৃষিভূমি ইতিমধ্যে নৈৰ বুকুত বিলীন হৈছে। মই স্থানীয় কিছু লোক আছে, স্থানীয় লোকসকলৰ পৰা মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম। এইসকল আছিলে নৈপৰীয়া ৰাইজ, এইসকলে ইতিমধ্যে আতংকিত হৈ পৰিছে। মই আপোনাৰ ওচৰত আহিছোঁ। আমি দেখিছোঁ যে আপোনাৰ অঞ্চলত মানা নদীৰ যি ভয়াবহ গৰাখহনীয়া অব্যাহত আছে, কেনেধৰণৰ আপোনালোক আতংকিত হৈছে? আমাৰ ইয়াতে মানুহবিলাক বিৰাট অসুবিধা হৈছে। মানে পশ্চিম ফালে হায়াৰ ছেকেণ্ডেৰী কলেজ, প্ৰাইভেট স্কুলৰ ছাত্ৰ ছাত্ৰী এই ৰাস্তা দিয়ে সদায় চলাফেৰা কৰা মানে বিৰাট একটা অসুবিধা হৈছে। কেইটা পৰিয়াল বাসগৃহ নৈৰ বুকুত বিলীন হৈছে? 4টা ঘৰ ভাঙি গৈছে। 4টা ঘৰ ভাঙি গৈছে। হয়। জনপ্ৰতিনিধি MP বা MLA বা জিলা প্ৰশাসন মানুহ আহিছে না ইয়াতে? আগতে আহিছিল কিন্তু মানে কোনো সাড়া দিয়া নাই। নদী ভাঙা বন্ধ কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই। মৰগদা স্থানীয় লোক আছে, তেওঁলোকৰ পৰা মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম। কেনেকুৱা অসুবিধা দেখা পাইছো যে নৈৰ যি গৰাখহনীয়া ভয়াবহ গৰাখহনীয়া, কি ক'ব? অসুবিধা মানে অসুবিধাটো বহুত হৈছে। আপোনালোকে চালেই এই নদীয়ে তাৰমানে আমাৰ ইয়াতে মোটামুটি 15-20টা মান ঘৰ আছিল ইয়াতে, গোটেইখিনি মানে নদীয়ে বিলীন কৰি লৈ গ'ল। আৰু এইফালে এটা ৰাস্তা আছিল, সেই কীৰ্তনপাৰাৰ পৰা চকিয়ালি লৈ যোৱা এটা মেইন ৰাস্তা আছিল, সেই ৰাস্তাটো কমপ্লিট নদীত যা গৈছে। ইয়াৰ আগতে আমি আমাৰ স্থানীয় প্ৰতিনিধি বিধায়ক মহোদয়ক কথাখিনি জনাইছিলোঁ। সি কিবা এটা প্ৰতিশ্ৰুতি দিছিল, 1,20,000 মান টকা দিয়াৰ এটা প্ৰতিশ্ৰুতি দিছিল, কিন্তু আজিলৈকে সেই পইচাখিনি মোকলাই দিয়া নাই। গতিকে আমি এইবিলো আমাৰ বিভাগীয় কৰ্তৃপক্ষক আমি কৰজোৰে অনুৰোধ জনাওঁ যাতে আমাৰ এই নদীত কিবা প্ৰডাকশ্যন দি আমাৰ এইফালৰ ৰাইজক কিবা সকাহ দিয়ে। কিমান দিন ধৰি এনেদৰে নৈৰ বুকুত গৰাখহনীয়া অব্যাহত আছে? গৰাখহনীয়াটো বহুত দিন আগৰ পৰা চলি আছে, কিন্তু 2 বছৰ ধৰি মানে তীব্ৰ হাৰত মানে গৰাখহনীয়াটো বাঢ়িছে।